যেতিয়া লোহিত কছাৰী মৃত্যু হ'ল, সেইটো আচল মৃত্যু নহয়, ইহঁতে মাৰি সেনেকা পেলাই দিছে। ভাৰ্গৱে মাৰিছে আৰু লগত ভাৰ্গৱ অকল তাৰ লগৰ বিলাকক মিলিজুলি পুৰা পুলিচ ষ্টাফে মিলিজুলি মাৰি সেনেকা পেলাই দিছে। তাৰপিছত যাৰ ফলত অলপ কি হ'ল, মাতা মাতি আমাৰ ঘৰত গলো, গৈ দেখিলো, গৈ দেখো যে ভালুক দেৱী কি কয় কিহত সি তাক পষ্টমৰ্টম কৰি আছে। আচলতে তেনেকুৱা অফিচাৰ হোৱাটো আৰু কিমান বা কৰিব, আৰু বা ক'ত কৰি আছে, তেনেকুৱা অফিচাৰক ৰখাটো আমাৰ মাননীয় কি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মই প্ৰাৰ্থনা কৰো, তেনেকুৱা অফিচাৰ ৰখাটো নৰখাই ভাল। আৰু হয়তো ভৱিষ্যতে আৰু কিমান মানুহক মাৰিব তেনেকুৱা কৰি ৰাতি ৰাতি। আমাৰ পৰিয়াল ধ্বংস কৰিল, লোহিত কছাৰীক মাৰিল, মাৰি এনেকে নদীত পেলাই কি নদীত বগৰাই দিলে, ৰাতিয়ে বগৰাই দিছে মাৰি। সেইকাৰণে মই অনুৰোধ কৰো অসমবাসীক হওক, আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দয়লৈ প্ৰাৰ্থনা কৰো, তেনেকুৱা অফিচাৰক ৰখাটো নৰখাই ভাল। তেখেতে আৰু জেল দিয়াটো আৰু বেছি ভাল, জেল দিব লাগে। আপোনালোকৰ ল'ৰা উঠাই লৈ গৈছিল নেকি? তাৰমানে ৰাগ ফূৰ্তিতে অলপ গল্প ধুনীয়াকে গল্প কথাটো কোৱাতে অলপ জোৰে কৰি কৈছে সিহঁতে কি বা হ'ল, ধৰি লৈ গৈ মূৰত মাৰিছে প্ৰথমতে, লোকাপত থানাত মাৰিছে। মাৰাৰ পিছত যেতিয়া তাৰ মৃত্যু দেখা পাল, সেই তেতিয়া নদী কিনাৰত যায় এনেকা বগৰাই থৈ দিছে। মৃত্যু তাতে জপিয়াই মৰা বুলি কৈছে, চুইচাইড কৰা বুলি কৈছে। আচল চুইচাইড কৰা নাই, সিহঁতে মাৰি এনেকাহে নদীত পেলাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।